টাংলাই খুবটাং আজি আমি মেনাঙসকলৰ পৰা আমি শংকৰ সংঘৰ ওপৰত আমি কেছ দিম বুলি থিৰাং কৰিছোঁ। আমাৰ পবিত্ৰ যি মেডাম মেফি তেওঁলোকে মানে অপবিত্ৰ বুলি ঘৃণা কৰি শুদ্ধ কৰি পেলাই ধৰ্মদণ্ড বিচাৰিছে। তাৰ ওপৰত আমি সমূহ আমাৰ অসমৰ সকলো মেনাং জিলাসমূহে আমি তেখেতলোকৰ ওপৰত আমি কেছ কৰিম বুলি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আজি আমি মেনাংৰাই ফালৰ পৰা এইটোৱে ক'বলৈ বিচাৰিছোঁ, শ্ৰীমন্ত শংকৰদেৱ সংঘই যি আমাক ঘৃণা চকুৰে চাইছে, যি বিহিত ব্যৱস্থা লৈছে, তেওঁলোকে পুথি হাতত লৈ যি কাৰ্যসূচী লৈ থানালৈ আহিছে, ঠিক তেনেদৰে আমাৰ আহোম জনগোষ্ঠীসকল যিখিনি আমাৰ মেনাংৰাই আছে আৰু যিমানখিনি মহিলা আছে সকলোকে ওলাই আহিবলৈ আমি আহ্বান কৰিছোঁ। আমিও আগবাঢ়ি যাওঁ, আমিও তেওঁলোকৰ ওপৰত বিহিত ব্যৱস্থা লওঁ। আৰু তেওঁলোকে কৈছে এইখন শংকৰদেৱৰ দেশ, এইখন বোলে লাচিত বৰফুকনৰ দেশৰ কথা তেওঁলোকে পাহৰিয়ে পেলালে। তেওঁলোকে সিদিনা এগৰাকী আয়ে কৈছে বোলে শংকৰদেৱে হেনো হেৰি কৰিছিলে বোলে শৰাইঘাটত বোলে দিনে ৰাতিয়ে কাজিয়া কৰি বোলে হেৰি কৰিছে। তেওঁ কি পাৰত আছিলে নেকি? শংকৰদেৱে যেতিয়া হেৰি কৰিছিলে তেওঁ পাৰত বহি আছিলে নেকি? মই এইটোৱে ক'ব বিচাৰিছোঁ। এতিয়া মই এটা কবিতাৰ দ্বাৰাই তেওঁক বুজাই দিবলৈ বিচাৰিছোঁ। আহোমৰ তেজেৰে তেজীয়ান হৈ ৰাখিলে জাতিৰ মান, মূলা গাভৰুই দুয়ে থলে জগতত অজৰ অমৰ নাম। সাত ৰাজ সামৰি এক ৰাজ কৰি থৈ গ'ল সোণৰ অসম গঢ়ি, নাথাকিব খোজ সময়ৰ বুকুত নিজক যদি পাহৰি যোৱা, সেয়েহে আহোম ভাই জাতিৰ গঢ়িব সেইটো আগবাঢ়ি যাওঁ আহা।